এতিয়া তামুলপুৰ জিলাৰ পথাৰসমূহ আপোনালোকে চাব নোৱাৰা অৱস্থা। পথাৰত চিৰাল ফাট মেলিছে। অসম চৰকাৰৰ এটা বিভাগ আছে, জলসিঞ্চন বিভাগ, যি বিভাগটো এটা বগা হাতীত পৰিণত হৈছে। আৰু এই বগা হাতীৰ মাউত যিগৰাকী আছে অশোক সিংহল, অসমৰ হাৱা পানীৰ লগত কোনো সম্পৰ্ক নথকা এগৰাকী বিষয়াক মন্ত্ৰী বনাইছে আৰু তেওঁৰ কোনো ধৰণৰ গুৰুত্ব নাই ইটোৰ প্ৰতি, যাৰ কাৰণে কৃষক ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আজিকালি আপোনালোকে দেখিছে তামুলপুৰত সঘনাই মুখ্যমন্ত্ৰী আহে, এদিনত মুখ্যমন্ত্ৰীয়ে 18টাকৈ ফেচবুক পোষ্ট দিয়ে। এই 18টা ফেচবুক পোষ্টত এটাটো কৃষকৰ সমস্যাৰ কথা উল্লেখ নাই। আমাৰ তামুলপুৰৰ কৃষকে কি ধৰণৰ সমস্যা ভুগিছে ইয়াৰ কোনো দায়িত্ব নাই। কৃষকৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই, জলসিঞ্চনৰ ব্যৱস্থা নাই, যাৰ কাৰণে কৃষকে খেতি কৰিব পৰা নাই, ভুই ৰুব পৰা নাই, হাল বাব পৰা নাই। খেতিয়কৰ যথেষ্ট সমস্যা হৈছে। এগৰাকী অভিভাৱক মন্ত্ৰী পাতিছে জয়ন্ত মল্ল বৰুৱা, চৰকাৰী ৰাজসাহায্যৰ নিজৰ পত্নীৰ নামত লোৱা এগৰাকী মন্ত্ৰীক তামুলপুৰৰ অভিভাৱক মন্ত্ৰী পাতিছে। সেই অভিভাৱক মন্ত্ৰীগৰাকী আজিলৈকে তামুলপুৰৰ এখনো পথাৰ প্ৰদৰ্শন কৰা নাই। ই কেনেকুৱা ধৰণৰ কথা? এগৰাকী মন্ত্ৰীয়ে যদি দায়িত্ব নলয়, এগৰাকী মুখ্যমন্ত্ৰীয়ে যদি অসমৰ কৃষকৰ দায়িত্ব নলয়, তেওঁলোকে ভিজন ডকুমেণ্টত কয় যে অসমৰ খেতিপথাৰত 90% পানীৰ ব্যৱস্থা কৰিম, কৃষিপথাৰত কৃষকে কৃষি কৰিব পৰা ব্যৱস্থা কৰিম। কিন্তু সেই কৃষি ক'ত কৰিছে? হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই যি 90% কৃষিপথাৰত পানী দিয়াৰ কথাটো কৈছিল, এই কৃষিপথাৰৰ কোনখন কৃষিপথাৰত পানী দিছে এই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট কৰা উচিত। আৰু BTCৰ এগৰাকী কাৰ্যবাহী সদস্য, আমাৰ এৰিগেশ্যনৰ যিগৰাকী EM আছে দিগন্ত বৰুৱা, তেওঁ অদূৰদৰ্শী, তেওঁৰ কোনো ধৰণৰ ভূমিকা নাই। তেওঁক আজিলৈকে আমি তামুলপুৰত দেখা নাই, তামুলপুৰৰ এখনো পথাৰত তেওঁক আমি দেখিবলৈ পোৱা নাই। এনেকুৱা ধৰণৰ অকৰ্মান্য এগৰাকী কাৰ্যবাহী সদস্য আমি কাৰ্যবাহী সদস্য পদ ত্যাগ কৰিবলৈ আহ্বান জনাইছোঁ। তেওঁলোকে আত্মনিৰ্ভৰশীল অসমৰ কথা কয়, কৃষকৰ আয় দুগুণ কৰাৰ কথা কয়। যদি কৃষকে খেতিয়েই কৰিব পৰা নাই, তেতিয়াহ'লে কি পৰিকল্পনা তেওঁলোকে কৃষকৰ আয় দুগুণ কৰিব? এনেকুৱা ধৰণৰ বাহুল্য কথাৰে এই চৰকাৰখন চলি আছে। আমি দাবী জনাইছোঁ আজি তামুলপুৰৰ প্ৰতিখন খেতিপথাৰত পানীৰ ব্যৱস্থা কৰক, তামুলপুৰৰ খেতিয়কক কৃষি কাৰ্য কৰিবলৈ ব্যৱস্থা কৰি দিয়ক। আৰু যিগৰাকী মন্ত্ৰী আছে অশোক সিংহল, আমাৰ অশোক সিংহল ডাঙৰীয়াই অতি শীঘ্ৰে দায়িত্ব সহকাৰে পদত্যাগ কৰক। তেওঁৰ কোনো অধিকাৰ নাই, তেওঁ ৰাজপথত চাইৰেন বজাই মন্ত্ৰীৰ দৰমহা লৈ থকাৰ তেওঁৰ কোনো অধিকাৰ নাই। তেওঁ অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। জলসিঞ্চন বিভাগটো যিহেতু এটা বগা হাতীত পৰিণত হৈছে, এই বগা হাতীৰ মাউতগৰাকী অশোক সিংহল, তেওঁক অতি শীঘ্ৰে হাতীৰ পৰা নমাব লাগে আৰু তেওঁক মন্ত্ৰিত্ব কাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে।